বেলবৰ্ণেৰে আৰম্ভ হৈছে আজি দুৰ্গা পূজা সন্ধিয়া ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ'ব মা দুৰ্গাৰ প্ৰতিমা মহিষা মৰ্দিনীক আৰাধনাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে জুবিনবিহীন অসমত নাই এতিয়া দুৰ্গোৎসৱৰ উৎসাহ এবাৰৰ পূজাত নাই মাদকতা স্বাভাৱিক উৎসাহ উদ্দীপনা জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ আছে ৰাজ্যবাসী মণ্ডপত নাই উচ্চ স্তৰৰ সংগীতৰ পৰিৱেশ সামগ্ৰীটো একেই পৰিৱেশ হৈছে কেৱল মাংগলিক নীতি নিয়মেৰে অনুষ্ঠিত হৈছে দুৰ্গা পূজা বাতিল কৰা হৈছে সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সতীৰ্থ অভিজিতৰ এক প্ৰতিবেদন আছে আপোনালোকলৈ আগবঢ়াইছো হয় নিশ্চয়কৈ আজিৰ পৰা আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ আৰু আজি মহাষষ্ঠী আজি মহাষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গাক এই মুহূৰ্তত মই কওঁ যে এইবাৰ যি শাৰদীয় দুৰ্গোৎসৱ এই শাৰদীয় দুৰ্গোৎসৱৰ বাবে যি উৎসাহ সেই উৎসাহ কিন্তু ৰাজ্যবাসীৰ নাই কাৰণ জুবিনদাৰ যেহেতু আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু এয়া জুবিনবিহীন যি দুৰ্গোৎসৱ বুলি কৈছো আৰু ইতিমধ্যে মই সামগ্ৰীৰ এখন পূজা মণ্ডপত যেহেতু উপস্থিত আছো সামগ্ৰীৰ যি 127 নং যি পূজা মণ্ডপ সেই পূজা মণ্ডপৰ স্থলীত মই উপস্থিত আছো প্ৰথমে মই এটা দৃশ্য দেখাব বিচাৰিছো ইয়াত এখন যি জুবিনদাৰ এখন প্ৰতিচ্ছবি আৰু এই প্ৰতিচ্ছবিৰ বাবে শ্ৰদ্ধাঞ্জলি ইয়াত কৰা হ'ব আৰু যিসকল ভক্ত আহে যিসকল লোক আহে সকলোৱে জুবিনদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জনাব পাৰিব আৰু এনেদৰে দেখিবলৈ পাইছো যে আৰু বিশেষকৈ ক'ব লাগিব যে এই পূজা মণ্ডপৰ পৰিৱেশটো মই এবাৰ দেখাব বিচাৰিছো যে জুবিনদাৰ যি মায়াবিনী গীতৰ যিটো গীত সেই মায়াবিনী গীতৰ আধাৰত জুবিনদাৰ যি মূল যিখন গেট আছে সেই এবাৰ মায়াবিনীৰ লগতে জুবিনদাৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে আৰু এক সুন্দৰ পৰিৱেশ আমি দেখুৱাইছো এই গেটটোৰ পৰিৱেশ আৰু কাৰণ আৰু যিহেতু আজি মহাষষ্ঠী আৰু মহাষষ্ঠী উপলক্ষে আজি সন্ধিয়াৰ ভাগলৈ যি দুৰ্গা মা ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব আৰু যাৰ বাবে দুৰ্গা পূজা বুলি ক'লে যিটো এটা উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা কিন্তু ৰাইজৰ মাজত সম্পূৰ্ণভাৱে নোহোৱা হৈ গৈছে কাৰণ জুবিনবিহীন এইবাৰ দুৰ্গোৎসৱ এবাৰ জুবিনদাৰ বিহীন কৈছো জুবিনদাৰ বিহীন এটা দুৰ্গোৎসৱ বুলি কৈছো আৰু জুবিনদাৰ নোহোৱা বাবে জুবিনদাৰ যিহেতু আমি সকলো এখন ন্যায় যুঁজত আমি লাগি আছো কাৰণ দুৰ্গোৎসৱৰ যিটো পৰিৱেশ সেই পৰিৱেশ আমি হয়তো সমান্তৰভাৱে বিগত বৰ্ষসমূহত আমি দেখুৱাই আহিছিলো এক উৎসাহ উদ্দীপনা যথেষ্ট হয় কিন্তু এইবাৰ জুবিনবিহীন এখন দুৰ্গোৎসৱ আমি কৈছো জুবিনদাৰ অবিহনে এইবাৰ দুৰ্গোৎসৱ সম্পূৰ্ণভাৱে ম্লান হৈ পৰিছে আৰু কাৰণ এইটোৱে যে আমি জুবিনদাৰ ন্যায় বিচাৰি আমি যুঁজ দিছো জুবিনদাৰ ন্যায় পাওক তাৰে আমি যুঁজত নামি পৰিছো আৰু এইবাৰ দুৰ্গোৎসৱতো দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণভাৱে ইয়াৰ যিসমূহ সাংস্কৃতিক অনুষ্ঠানেই হওক বা যিসমূহ পূজাৰ লগত যিসমূহ জড়িত যিসমূহ অনুষ্ঠান সেইসমূহ বাতিল কৰা হৈছে কেৱল মাংগলিক কেৱল অনুষ্ঠানেৰে যিসমূহ নীতি নিয়ম আছে তাৰ মাজেৰে এইবাৰ দুৰ্গোৎসৱ এইবাৰ পালন কৰিব ৰাজ্যবাসীয়ে মোৰ লগত সামগ্ৰীৰ যিসকল উদ্যোক্তা আছে আমি তেওঁলোকৰ পৰা জানিম প্ৰথমেই যিটো আমি এটা কথা ক'ম যে আমি এইবাৰ যিহেতু দুৰ্গোৎসৱৰ শুভেচ্ছা দিয়াৰ কোনো কথাই হ'ব নোৱাৰে দুৰ্গোৎসৱৰ এটা শুভেচ্ছাৰ কোনো পৰিৱেশ নাই গতিকে সম্পূৰ্ণভাৱে ম্লান হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী শোকত ভাগি পৰিছে কাৰণ জুবিনবিহীন এইবাৰ দুৰ্গোৎসৱ জৰিয়তে আপোনালোকৰ NB নিউজৰ পৰা অসমবাসী ৰাইজলৈ আপুনি কৈছে শুভেচ্ছা দিয়াৰ কোনো ধৰণৰ হেৰি নাই তথাপিও আপোনালোকৰ NB নিউজৰ যোগেদি আমি অসমবাসীলৈ দুখেৰে হ'লেও শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো সঁচাই কোনো ধৰণৰ আমি এটা নভবা নিচিন্তা ঘটনা অসমৰ কাৰণে প্ৰতিটো ক্ষেত্ৰতে মাত মাতা অসমৰ গুৰি ধৰোঁতা বুলি ক'লে ভুল নহ'ব অসমীয়া জাতিটোৰ কাৰণে কোনো ধৰণৰ আপোচবিহীন এজন মানুহ আছিলে জুবিন গাৰ্গ তেওঁ আমাৰ মাজৰ পৰা অকালতে নাইকিয়া হৈ গ'ল আজি তেওঁৰ আদ্য স্বত্বও এতিয়ালৈকে যোৱা নাই আমি কিদৰে ক'বলৈ ভাষা নাই অসমে কি হেৰুৱাইছে মই বুলি নহয় গোটেই অসমবাসীয়ে প্ৰকাশ কৰিব নোৱাৰে অসমে কি হেৰুৱাইছে অসমে এটা ডাঙৰ সম্পদ হেৰুৱাইছে জাতিৰ এটা ডাঙৰ ক্ষতি আমাৰ আৰু তেখেতৰ মৃত্যুত যিখন সম্প্ৰীতিৰ অসম অসমৰ ৰাইজে দেখিবলৈ পালে বৰ্ণ ভাষা জাতি কোনো ধৰণৰ হেৰি নাই তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ ক্ষেত্ৰত যি আপোনালোকৰ গুণমুগ্ধ অসমৰ 350 কোটিৰ ভিতৰত আমাৰ 300 কোটি মানুহেই তেওঁৰ হেৰিত ওলাই আহিছে হয় তেখেতৰ মৃতদেহৰ ওচৰত যাব পৰা নাই যদিও অসমৰ চুকে কাণে তেওঁৰ হৈ প্ৰাৰ্থনা কৰিছে তেখেত যাতে আমাৰ মাজত পুনৰ জন্মগ্ৰহণ লাভ কৰে তেখেতে যিখিনি কাম কৰিবলৈ বাকী থাকিল সেই কামখিনি আমি কৰি যাব লাগিব তেখেতে যিসমূহ কাম ভাল পাইছিলে দুখীয়াসকলক সদায় সহায় কৰিছিলে নিজৰ কাৰণে তেওঁ আচলতে জীয়াই থকা নাছিল তেওঁ আচলতে
এক বহল মনৰ অধিকাৰী, আচলতে এখন সাগৰ বুলি ক'ব লাগিব। গতিকে তেওঁ যিখিনি কাম কৰিছিলে সেই কামখিনি আমি কৰি যাব লাগিব, তেতিয়া তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব, আমি জীয়াই ৰাখিমেই তেওঁ। এইবাৰ আমাৰ পূজাৰ যি সাংস্কৃতিক অনুষ্ঠানসমূহ আছিল, আমাৰ সমূহ সাংস্কৃতিক অনুষ্ঠান আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ মানে মৃত্যুৰ কাৰণে আমি সমূহ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছো। আমাৰ দশমীৰ দিনা যি কৃষ্ণমণি চুতীয়াৰ সংগীতৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠান আমি বাতিল কৰিছো। অষ্টমী আৰু নৱমী আমাৰ আমন্ত্ৰিত নামতীসকলৰ নাম প্ৰদৰ্শন হ'ব, নাম প্ৰদৰ্শন আমি কৰিম। জুবিনদাৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে নাম কৰিব লাগিব। ইতিমধ্যে নাম প্ৰসংগ সমগ্ৰ অসমতে চলি আছে, গতিকে আমি নাম প্ৰসংগ কৰিম তেখেতৰ আত্মাৰ সদগতিৰ বাবে। আৰু তেখেতৰ আত্মাৰ সদগতিৰ লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই অহাকালিলৈ মহাসপ্তমীৰ আমি ব্যক্তিক্ৰমী অনুষ্ঠানো ৰাখিছো, সন্ধিয়া ঠিক 6 বজাৰ লগে লগে। লগতে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰো ইতিমধ্যে জন্মৰ শতবাৰ্ষিকী অনুষ্ঠান অলপ দিন আগতে অসম চৰকাৰে আয়োজন কৰিছে। সেই উদ্দেশ্যে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আমি সুঁৱৰিম। লগতে আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া অহা জুবিন দাক আমি এইবাৰ আমাৰ চামগুৰি তিনিআলি দুৰ্গা উৎসৱখন জুবিন দাৰ নামতে আমি উৎসৰ্গা কৰিছো। আৰু যিখন আমাৰ মঞ্চ, সেই মঞ্চ জুবিন দাৰ নামত। ইতিমধ্যে আমাৰ কমিটিৰ সকলো সদস্যৰ আলোচনা মৰ্মে জুবিন দাৰ নামত আজীৱন আমি জুবিন গাৰ্গ মঞ্চ হিচাপে আমি ইতিমধ্যে সিদ্ধান্ত লৈছো। বিশেষকৈ ক'ব লাগিব জুবিন দাৰ ন্যায় যুঁজত সমগ্ৰ ৰাইজে যুঁজি আছে, জুবিন দাৰ ন্যায় পাওক সকলোৱে যুঁজি আছে, আমিও যুঁজি আছো যে